2026 চনৰ প্ৰথম 3 মাহতেই কিছুমান ৰাশিৰ জীৱন সম্পূৰ্ণৰূপে সলনি হ'বলৈ গৈ আছে। হঠাৎ অৰ্থ লাভ হ'ব, ব্যৱসায়ত বৃদ্ধি হ'ব, নতুন আয়ৰ পথ মুকলি হ'বলৈ গৈ আছে। আজিৰ ভিডিঅ'টোৰ যোগেদি আমি জানিম 2026 চনৰ জানুৱাৰী মাহত, ফেব্ৰুৱাৰী মাহত আৰু মাৰ্চ মাহত কোন ৰাশি জাতক জাতিকাসকল ধনী হ'ব আৰু কোন ৰাশি জাতক জাতিকাসকল বেছিকৈ শক্তিশালী হৈ পৰিব। এই 5 ৰাশি জাতক জাতিকাসকলৰ ওপৰত এই 3 মাহত অতিশয় শুভ প্ৰভাৱ পৰা দেখিবলৈ পোৱা যাব। ভিডিঅ'টো মনোযোগ সহকাৰে শেষলৈকে চাব। শেষত মই কিছুমান উপায়ৰ কথা কৈছোঁ, যি উপায় আপোনালোকে কৰিলে আপোনালোকৰ ভাগ্য আৰু অধিক শক্তিশালী হৈ পৰিব আৰু ঘৰত প্ৰচুৰ পৰিমাণে আৰু অৰ্থ আকৰ্ষণ হৈ পৰিব। আহক তেনেহ'লে আমি বেছি দেৰি নকৰি সুন্দৰভাৱে জানি লওঁ। 2026 চনৰ আৰম্ভণিত বৃহস্পতি, শুক্ৰ আৰু শনিৰ বিশেষ দৃষ্টি পৰা দেখিবলৈ পোৱা যায়, যাৰ ফলত ধন, কৰ্ম, ভাগ্যৰ ওপৰত গভীৰ প্ৰভাৱ পৰিব। এই সময়ছোৱাত যিসকলৰ ওপৰত শুক্ৰ গ্ৰহৰ শুভ প্ৰভাৱ পৰিছে তেওঁলোকৰ জীৱন অতিশয় শুভ হ'ব। প্ৰথম মাহৰ পৰা দ্বিতীয় মাহৰ পিছলৈকে ডাঙৰভাৱে ধন লাভ কৰিবলৈ সক্ষম হ'ব। আহক তেনেহ'লে আমি জানি লওঁ কোন 5 ৰাশি জাতক জাতিকাসকলৰ ভাগ্য সলনি হ'বলৈ গৈ আছে আৰু তেওঁলোকৰ জীৱনত সৌভাগ্যতা বিৰাজ হ'ব। 1 নম্বৰ ৰাশিটো হ'ল বৃষ ৰাশি। বৃষ ৰাশি জাতক জাতিকাসকলৰ এই 2026 চনৰ প্ৰথম 3 মাহত আপোনালোকৰ সোণালী সময় বুলি ক'ব পৰা যায়। এই প্ৰথম 3 মাহত শুক্ৰ আৰু বৃহস্পতিৰ যুগ্ম প্ৰভাৱ আপোনালোকৰ ওপৰত পৰিব, যাৰ ফলত ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত, বিনিয়োগৰ ক্ষেত্ৰত, মাটি সম্পত্তিৰ ক্ষেত্ৰত বহু বেছি লাভৱান হ'ব পাৰিব। পুৰণি কষ্টৰ হঠাৎ ফল লাভ কৰিবলৈও আপোনালোক সক্ষম হ'ব। জানুৱাৰী মাহতেই নতুন ধনৰ পথ মুকলি হৈ পৰাৰ যোগ দেখিবলৈ পোৱা যায়। বন্ধ হৈ থকা আপোনালোকৰ ধন ঘৰলৈ উভতি আহিব। লোকবিশ্বাস অনুসৰি কোৱা হৈছে যে এই 3 মাহত আপোনালোকে প্ৰচুৰ পৰিমাণে ধন অৰ্জন কৰিব পাৰিব। সকলো ফালৰ পৰা আপোনালোকৰ ঘৰত উন্নতি বৃদ্ধি পাবলৈ ধৰিব। ইয়াৰ উপৰিও আপোনালোকৰ ঘৰত সুখ সমৃদ্ধি বৃদ্ধি পাবলৈ ধৰিব। শিক্ষাৰ মান বৃদ্ধি পাব। কেৰিয়াৰৰ ক্ষেত্ৰত উন্নতি হ'ব। বিশেষকৈ নিবনুৱাসকলৰ কাৰণে কৰ্মপ্ৰাপ্তিৰ যোগ এই 3 মাহত দেখিবলৈ পোৱা যাব পাৰে। অৰ্থ উপাৰ্জন কৰিব পাৰিব আৰু এই অৰ্থ প্ৰচুৰ পৰিমাণে আপোনালোকে জমাও কৰিব পাৰিব। ভাগ্যই এই ক্ষেত্ৰত বহু পৰিমাণে আপোনালোকক সহায় সহযোগিতা কৰিব। অতীতত কৰি থোৱা কিবা কামৰ শুভ ফল আপোনালোকে লাভ কৰিব পাৰিব। ঘৰ পৰিয়ালত সুখ সমৃদ্ধি বৃদ্ধি পাব। দাম্পত্য জীৱন আৰু প্ৰেমৰ জীৱনো আপোনালোকৰ সুখময় হৈ পৰিব। কিবা কাম যদি আগতেই আপোনালোকে কৰি থৈছিল, সেই কামৰ শুভ ফল পাবলৈ সক্ষম হোৱা দেখিবলৈ পোৱা যাব। 2 নম্বৰ ৰাশিটো হ'ল সিংহ ৰাশি। সিংহ ৰাশি জাতক জাতিকাসকলৰ কাৰণে এই 3 মাহ অতিশয় শুভ বুলি মনা গৈছে। বিশেষকৈ ফেব্ৰুৱাৰী মাহটোত আপোনালোকৰ ভাগ্য বিশেষভাৱে উদয় হ'বলৈ গৈ আছে, যাৰ ফলত চাকৰিত পদোন্নতিৰ যোগ দেখিবলৈ পাব। চৰকাৰী কামত সফলতা অৰ্জন কৰিব পাৰিব। ডাঙৰ ব্যক্তিত্বৰ সহায় আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। এই সময়খিনি আপোনালোকে কথাৰ মূল বুজি পাবলৈ সক্ষম হোৱাৰো যোগ দেখিবলৈ পোৱা যায়। ঘৰ পৰিয়ালৰ ক্ষেত্ৰত আপোনালোকে নতুন সম্পদ ক্ৰয় কৰিব পাৰিব। নতুনকৈ ঘৰত মাংগলিক অনুষ্ঠান অনুষ্ঠিত কৰিব বিচাৰিলেও কৰিব পাৰিব। ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত ডাঙৰ সিদ্ধান্ত ল'বলগীয়া আপোনালোকৰ হ'ব পাৰে। ইয়াৰ উপৰিও ঘৰলৈ কৰ্মৰ সুযোগ আপোনালোকৰ নামি আহিব। নিবনুৱাসকলৰ কাৰণে কৰ্মৰ আশা দেখিবলৈ পাব। ঠিকা টুকলি কাম কৰি থকা লোকসকলে ঘৰত কৰ্মৰ সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা দেখিবলৈ পোৱা যায়। স্বাস্থ্যও আপোনালোকৰ আগতকৈ উন্নত হৈ পৰিব। পাবলগীয়া ধন আদায় কৰি ল'ব পাৰিব। চাকৰি বিচাৰি থকা লোকসকল বা নিবনুৱাসকলৰ কাৰণে এই 3 মাহত কিছু আশাৰ যোগ লৈ অহাৰ সম্ভাৱনা দেখিবলৈ পোৱা যায়। ঘৰুৱা পৰিৱেশত উন্নতিৰ সম্ভাৱনা আছে। মাটি সম্পত্তি প্ৰচুৰ পৰিমাণে ক্ৰয় কৰিব পাৰিব আৰু হাতলৈ হঠাৎ অৰ্থ লাভৰ যোগ আপোনালোকৰ দেখিবলৈ পোৱা যায়। সামাজিক ক্ষেত্ৰত সুনাম বৃদ্ধি পাবলৈ ধৰিব। কিছুমান কাম আপোনালোকে কৰাৰ সময়ত ঘৰৰ মানুহৰ সহায় ল'লে সেই কামত আৰু অধিক উন্নতি কৰিব পৰাৰ যোগ দেখিবলৈ পোৱা যায়। 3 নম্বৰ ৰাশিটো হ'ল কন্যা ৰাশি। কন্যা ৰাশি জাতক জাতিকাসকলৰ কাৰণে এই 3 মাহ অতিশয় শুভ বুলি মনা গৈছে। আপোনালোকৰ ঘৰত প্ৰচুৰ পৰিমাণে ধনৰ সম্ভাৱনা আছে। বিশেষকৈ মাৰ্চ মাহটো ধনৰ কাৰণে সক্ৰিয় যুগ বুলিও মনা গৈছে। নতুন চাকৰি বা কৰ্মৰ সুযোগ আপোনালোকে লাভ কৰিব পাৰিব। অনলাইন কাম বা আয় বৃদ্ধিৰ সম্ভাৱনা আপোনালোকৰ দেখিবলৈ পোৱা যায়, যাৰ ফলত আপোনালোকে কৰ্মক্ষেত্ৰত বহু দূৰ আগুৱাই যাব পাৰিব। কিবা কৰ্ম যদি আপোনালোকে পৰিকল্পনা কৰি
থৈছিল তেনেহ'লে এই নতুন বছৰৰ এই 3 মাহৰ ভিতৰত কৰিবলৈ চেষ্টা কৰিব। ইয়াৰ ফলত আপোনালোকৰ সকলো উন্নত হৈ পৰিব, সকলো ফালৰ পৰা আপোনালোকৰ ভাগ্য উদয় হৈ পৰাৰ যোগ দেখিবলৈ পোৱা যায়। সৰু সৰু সুযোগে ডাঙৰ লাভ কৰিব আপোনালোকক। ঘৰ পৰিয়ালৰ ক্ষেত্ৰত আনন্দ বৃদ্ধি পাবলৈ ধৰিব, নতুন সম্পদ ঘৰলৈ আহিব, পাবলগীয়া অৰ্থ বা পাবলগীয়া সম্পদ আদায় কৰি ল'ব পাৰিব। চাকৰি কৰি থকা লোকসকলৰ কাৰণে পদোন্নতিৰ যোগ দেখিবলৈ পোৱা যাব। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণেও লাভ বৃদ্ধি হ'ব। সেই ব্যৱসায়ত আপোনালোকে যদি বিনিয়োগ কৰিব বিচাৰে তেনে ক্ষেত্ৰতো বিনিয়োগ কৰিব পাৰিব। শিক্ষাৰ ক্ষেত্ৰত মান যশ বৃদ্ধি পাবলৈ ধৰিব। ৰাজনৈতিক ক্ষেত্ৰতো আপোনালোকৰ শুভ প্ৰভাৱ পৰা দেখিবলৈ পোৱা যাব। কাৰ্যকৰী পৰিকল্পনা সুচাৰুভাৱে আপোনালোকৰ সিদ্ধি হৈ পৰিব। যদি আপুনি যিমানেই পৰিকল্পনা হয় সিমানেই আপোনালোকৰ উন্নতিও বৃদ্ধি পাবলৈ ধৰা এই বৰ্ষত দেখিবলৈ পোৱা যাব। 4 নম্বৰ ৰাশিটো হ'ল বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে এই প্ৰথম 3 মাহত গোপন ধন লাভৰ যোগ দেখিবলৈ পোৱা যায়। জানুৱাৰী মাহৰ পৰা মাৰ্চ মাহলৈকে আপোনালোকৰ ঘৰত উন্নতি বৃদ্ধি পাবলৈ ধৰিব আৰু ইতিবাচক প্ৰভাৱ বিৰাজ হ'বলৈ ধৰা দেখিবলৈ পোৱা যাব। সামাজিক ক্ষেত্ৰত মান সন্মান বৃদ্ধি পাবলৈ ধৰিব, উত্তৰাধিকাৰিতা বৃদ্ধি পাবলৈ ধৰিব। হঠাৎ আপোনালোকৰ ঘৰত অৰ্থ লাভৰ সম্ভাৱনাও দেখিবলৈ পোৱা যায়। কিবা যদি ইঞ্চুৰেঞ্চ কামৰ লগত আপোনালোক জড়িত হৈ আছে তেনে ক্ষেত্ৰত বহু বেছি লাভৱান হ'ব পাৰিব। কিবা বোনাছ লাভৰ যোগো আপোনালোকৰ দেখিবলৈ পোৱা যায়। কৰ্মক্ষেত্ৰৰ লগত জড়িত লোকসকলে কৰ্মক্ষেত্ৰত নিজকে প্ৰতিষ্ঠিত কৰি তুলিব পাৰিব। দাম্পত্য আৰু প্ৰেমৰ জীৱন আপোনালোকৰ সুখময় হৈ পৰা দেখিবলৈ পোৱা যাব। মনৰ দৃঢ়তাৰ ভাৱটো জাগ্ৰত হ'বলৈ ধৰিব, যাৰ ফলত পৰিকল্পিত সকলো কাম কৰি সম্পূৰ্ণ কৰিব পাৰিব আৰু তাৰ পৰা লাভৱানো হ'ব পাৰিব। ঘৰুৱা পৰিৱেশ আপোনালোকৰ সুখময় দেখিবলৈ পোৱা যায়। ঘৰত অতিথি আলহী আগমনৰ ফলত ঘৰৰ পৰিৱেশ আৰু অধিক উন্নত হৈ পৰিব। শিক্ষাৰ মান উন্নত হ'ব। কেৰিয়াৰৰ ক্ষেত্ৰত আপোনালোকৰ অনুকূল প্ৰভাৱ দেখিবলৈ পোৱা যাব। ভৱিষ্যতৰ কাৰণে যদি কিবা আয়োজন কৰিব বিচাৰে বা ভৱিষ্যতৰ কাৰণে যদি কিবা সংৰক্ষণ কৰিব বিচাৰে তেনে ক্ষেত্ৰতো আপোনালোকৰ অনুকূল প্ৰভাৱ দেখিবলৈ পোৱা যাব। ফেব্ৰুৱাৰী মাহ আৰু মাৰ্চ মাহটো আপোনালোকৰ ঘৰৰ পৰা ঋণাত্মক শক্তি দূৰ হ'ব আৰু ঋণমুক্ত হোৱাৰ সুযোগ আপোনালোকে লাভ কৰিব পাৰিব। 5 নম্বৰ ৰাশিটো হ'ল মকৰ ৰাশি। মকৰ ৰাশি জাতক জাতিকাসকলৰ আপোনালোকৰ ধনৰ কৰ্মত আপোনালোকৰ জটিলতা দূৰ হ'বলৈ গৈ আছে। ইয়াৰ উপৰিও কৰ্মক্ষেত্ৰত চলি থকা সমস্যাবোৰ আপোনালোকৰ এই 3 মাহত দূৰ হৈ পৰিব। বৃহস্পতিয়ে স্থায়ী ৰূপ ল'ব, যাৰ ফলত আয়ৰ যোগ সৃষ্টি হ'বলৈ গৈ আছে। ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত উন্নতি কৰিব পাৰিব আৰু লগতে ঘৰুৱা ক্ষেত্ৰত আপোনালোকৰ দায়িত্ব বৃদ্ধি পাবলৈ ধৰিব। ধন সংৰক্ষণ কৰিব পাৰিব আৰু ঘৰুৱা পৰিৱেশ আৰু অধিক আপোনালোকৰ শক্তিশালী হৈ পৰা দেখিবলৈ পোৱা যাব। কৰ্মক্ষেত্ৰত সুনাম অৰ্জন কৰিব পাৰিব। নতুনকৈ কাম বিচাৰি থকা বা নিবনুৱাসকলৰ কাৰণে কৰ্মপ্ৰাপ্তি বা শুভযোগ নামি অহা দেখিবলৈ পোৱা যাব। বন্ধুবৰ্গৰ লগত থাকোঁতেও বন্ধুবৰ্গৰ পৰা পূৰ্ণ সহযোগিতা আপোনালোকে লাভ কৰিব পাৰিব। চাকৰি কৰি থকা লোকসকলৰ পদোন্নতিৰ যোগ দেখিবলৈ পোৱা যাব আৰু পাবলগীয়া ধন বা ৰৈ থকা ধন লাভ কৰিব পাৰিব। ঘৰলৈ মূল্যৱান সম্পদ অহাৰ সম্ভাৱনা আছে। ইয়াৰ উপৰিও এই 3 মাহত আপোনালোকৰ ঘৰলৈ ভাল খবৰ অহাৰো সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। যুটীয়াভাৱে যদি কিবা কাম আপোনালোকে কৰিব বিচাৰে তেনে ক্ষেত্ৰতো সুন্দৰভাৱে পাৰিব। এই সময়খিনি আপোনালোকে যিমান কঠোৰ পৰিশ্ৰম কৰিব সিমানেই আপোনাৰ পক্ষত থাকিব। ইয়াৰ উপৰিও ভাগ্য আপোনাৰ পক্ষত থাকি আপোনাক বহুদূৰ আগুৱাই লৈ যোৱাৰ যোগ দেখিবলৈ পোৱা যায়। সেইকাৰণে ভাগ্যৰ আশাত ৰৈ নাথাকি এই 3 মাহত আপোনালোকে যিমান পাৰে কঠোৰ পৰিশ্ৰম কৰিবলৈ চেষ্টা কৰিব, যাৰ ফলত আপোনালোকৰ সকলো সমস্যা সমাধান হৈ পৰিব। 2026 চনৰ এই 3 মাহত আপোনালোকে 3টা সহজ উপায় ঘৰতে কৰিব পাৰে। এই উপায় কৰিলে আপোনালোকৰ ঘৰত ধন আৰু অধিক শক্তিশালী হৈ পৰিব। বৃহস্পতিবাৰে আপোনালোকে হালধি দান কৰক। শুক্ৰবাৰৰ দিনটো মা লক্ষ্মীৰ ওচৰত আপোনালোকে ফুল নিবেদন কৰক। প্ৰতিদিনাই সৎ পথেৰে উৎপাদন কৰিবলৈ চেষ্টা কৰক বা উপাৰ্জন কৰিবলৈ চেষ্টা কৰক। অহংকাৰ ত্যাগ কৰক। এই সৰু উপায়েৰে আপোনালোকৰ ঘৰলৈ ধন আকৰ্ষণ কৰোৱাৰ ক্ষেত্ৰত সহায় কৰিব বা বহুগুণেই আপোনালোকক আগুৱাই যোৱাৰ ক্ষেত্ৰত সহায় কৰিব।